খেয়ালখুচি মতেই কাৰ্যালয়লৈ আহে নলবাৰী জিলাখনৰ একাংশ চৰকাৰী কাৰ্যালয়ৰ একাংশ কৰ্মচাৰী। এই মুহূৰ্তত উপস্থিত আছোঁ নলবাৰী জিলাখনৰ যি মধুপুৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়, সেই উন্নয়ন খণ্ডৰ কাৰ্যালয়ত। আৰু এই কাৰ্যালয়টোত 10:30 বাজি যোৱাৰ পিছতো অধিকাংশ বিষয়া কৰ্মচাৰী ইয়াত অনুপস্থিত। আমি পোনপটীয়াকৈ দৃশ্যখিনি দেখুৱাইছোঁ ND24 দৰ্শকসকলক। মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰম্বাৰ অনুৰোধ জনায় কৰ্মসংস্কৃতি গঢ়ি তোলাৰ কাৰণে সময়মতে কাৰ্যালয়ত উপস্থিত হোৱাৰ কাৰণে। এয়া হ'ল মধুপুৰ উন্নয়ন খণ্ডৰ যি জেনেৰেল ব্ৰাঞ্চ, সেই জেনেৰেল ব্ৰাঞ্চৰ দৃশ্য। আৰু ইয়াত এটা পাঞ্চিং মেচিন আছে। পাঞ্চিং মেচিনত প্ৰথমে সময়টো দেখুৱাই লৈছোঁ। 10:33 হৈ গৈছে। আৰু 10:33 হোৱাৰ পিছতো ইয়াত থকা 1, 2, 3, 4, 5খন চকী, 5খন টেবুলৰ মাত্ৰ এগৰাকী ইয়াত মই কৰ্মচাৰী দেখিবলৈ পাইছোঁ। আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি কি দায়িত্বত আছে? মই জুনিয়ৰ এছিষ্টেণ্ট। জুনিয়ৰ এছিষ্টেণ্ট। ইয়াত 6 গৰাকী ইয়াত কৰ্মচাৰী বহে, 5 গৰাকী বহে। গতিকে অকল আপুনি আছে, বাকী কেইগৰাকী নাহে নেকি? আহিব নিজৰ ইচ্ছা অনুযায়ী কাৰ্যালয়লৈ আহে বুলি এটা অভিযোগ আছে। আহিব কিন্তু নাহাকে নাথাকে। কিন্তু 10:30 বাজি গ'ল, পাঞ্চিং মেচিন আছে, পাঞ্চিং মেচিনকো কেৰেপ নকৰে। অলপ সময় ইফাল সিফাল হয় আৰু সদায় হয়, কেতিয়াবা হয় আৰু নহয় এনে আহে। বাস্তৱ ছবি। ইয়াত 5খন টেবুল আছে, 5খনৰ মাত্ৰ এগৰাকী কৰ্মচাৰী এই যিটো জেনেৰেল ব্ৰাঞ্চ, এই জেনেৰেল ব্ৰাঞ্চত আহি ইতিমধ্যে উপস্থিত হৈছে। সমান্তৰালভাৱে দেখুৱাম যিগৰাকী খণ্ড উন্নয়ন বিষয়া, তেওঁৰ দৰ্জা এতিয়াও বন্ধ। অকণমান দৰ্জাখন খুলি, যিহেতু কৰ্মচাৰীসকল আছে, তেখেতসকলৰ উপস্থিতিতে আমি দৰ্জাখন খুলিছোঁ। আৰু খুলি আমি যদি চাওঁ, এতিয়ালৈকে তেখেতো কিন্তু এই কাৰ্যালয়ত অনুপস্থিত। আমি কাৰ্যালয়ৰ ভিতৰত প্ৰৱেশ নকৰোঁ, বাহিৰৰ পৰাই দেখুৱাইছোঁ। এয়া হ'ল নলবাৰী জিলাখনৰ মধুপুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াগৰাকীৰ যিটো কোঠা, সেই কোঠাটোৰ দৃশ্য। ইয়াত খিৰিকী খুলি থোৱা আছে, দৰ্জা খুলি থোৱা আছে, কিন্তু 10:30 বাজি যোৱাৰ পিছতো খণ্ড উন্নয়ন বিষয়াগৰাকী এতিয়ালৈকে আহি উপস্থিত হোৱা নাই। আমি তেখেত ছুটিত আছে, কিন্তু দৰ্জা খিৰিকী খোলা আছে, এতিয়ালৈকে আহি পোৱা নাই। আপুনি কি দায়িত্বত আছে? মোক তাৰমানে আজি তেখেতৰ দায়িত্বটো অস্থায়ীভাৱে চলাই নিয়াৰ কাৰণে দায়িত্ব দিছে। আজি আপোনাৰ দায়িত্ব? মোৰ দায়িত্ব আছে, হয়। এনে আপুনি কি দায়িত্বত আছে? মই আছোঁ এছিষ্টেণ্ট BDO। আপুনি এছিষ্টেণ্ট BDO, হয়। অধিকাংশ বিষয়া কৰ্মচাৰী ইয়াত প্ৰায় অনুপস্থিত, নিজৰ খেয়ালখুচি মতে আহে। কিয় এইটো হয়? মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰম্বাৰ অনুৰোধ জনায় যে সময়মতে কাৰ্যালয়লৈ আহক, সময়মতে কাৰ্যালয়ৰ পৰা যাওক। তাৰপিছতো কিয় ৰাইজৰ এই কামৰ প্ৰতি উদাসীন একাংশ কৰ্মচাৰী? নহয় চাওক, এতিয়া আমাৰ অফিচত যিখিনি মানুহ আছে, তেওঁলোকৰ বেছিভাগে ফিল্ডৰ মানুহ। কিন্তু এই কথাটো জেনেৰেল ব্ৰাঞ্চত 5 গৰাকী কৰ্মচাৰী বহে, ইয়াত মাত্ৰ এগৰাকী দেখিছোঁ। 4খন চকী খালী আছে। এয়া জানো কৰ্মসংস্কৃতি? নহয়, ইয়াৰ মাজৰ কিছুমান আকৌ নলবাৰী ডিষ্ট্ৰিক্ট অফিচত কাম থাকে, 16 ফাইনেন্স, 15 ফাইনেন্স। অফিচত আহিব নালাগে নেকি? কাৰণ চাওক, আপুনি যিহেতু কৈছে আপুনি আজি চাৰ্জত আছে, ইয়াত পাঞ্চিং মেচিন আছে, ইয়াত তেওঁলোকে চহী নকৰাকৈ বা ইয়াত তেওঁলোকে উপস্থিতি প্ৰমাণ নকৰাকৈ বাহিৰলৈ যাব পাৰে। আৰু 2-4জন কেজুৱেলতো আছে। নাই, মোৰ প্ৰশ্নটো হ'ল যে তেওঁলোকে কাৰ্যালয়লৈ নহাকৈ বাহিৰত ফিল্ডৰ ডিউটি থকা বুলি তেওঁলোকে ক'লে হৈ যায়। হয়, নহয় সেইটো নহয়, আহিবই লাগে, সেইটোৱে লাগে, কিন্তু নাহিল। নহয়তো অলপ অসুবিধা হৈছে আজি। এয়া হ'ল আচলতে একাংশ কৰ্মচাৰীৰ বাস্তৱ যিটো ছবি, সেই ছবিটো। তেখেতে কৈছে যে খণ্ড উন্নয়ন বিষয়াগৰাকী আজি ছুটিত আছে। আমি ধৰি ল'লোঁ তেখেতৰ যিহেতু নিজে কৈছে এছিষ্টেণ্ট BDO গৰাকী। আন এটা কোঠাৰ আমি দৃশ্য দেখুৱাম। সেই কোঠাটো, এইটো এটা কোঠা। এই কোঠাটোতো হয়তো কৰ্মচাৰী এগৰাকী আহিছে। আপুনি ইয়াত কিমানগৰাকী ইয়াত কৰ্মচাৰী বহে? আমি 2জন বহোঁ। 2জন। এখেত আহি পোৱা নাই এতিয়ালৈকে? তেখেত আমাৰ এই CA অডিট চলি আছে নলবাৰীত, নলবাৰীত গৈছে। পিছত নহাকৈ বাহিৰে গৈছে। এই তাৰমানে কালি মেডামক কৈ কিনে তাৰমানে কৈছে যে মই বাহিৰে যাম, তাৰমানে CA তাৰমানে 11টা বজাত আহিব। আপুনিও দেখিছোঁ 10:30 বজাত আহি উপস্থিত হৈছে। 10:15 উপস্থিত হোৱাৰ কাৰণে অনুৰোধ জনাইছে মুখ্যমন্ত্ৰীয়ে। কৈছে, বিভিন্ন সংবাদ মাধ্যমত আমি বাতৰি সম্প্ৰচাৰ কৰিছোঁ, ৰাইজে বিচাৰিছে। কাৰণ যিখন ৰাজ্যত হাজাৰ হাজাৰ নিবনুৱা এটা চাকৰিৰ কাৰণে ধৰফৰাই থাকিব লাগে, সেইখন ৰাজ্যত আচলতে চৰকাৰী কৰ্মচাৰীয়ে যদি সময়মতে কাৰ্যালয় নাহে, ৰাইজৰ কাম নকৰে, কোনে কৰিব? হয়, আপোনালোকে ঠিকেই কৈছে। মোৰ একচুৱেলি কি হ'ল, মই আহি আছিলোঁ, ৰাস্তাত বৰষুণ পাই ৰেইনকোটটো পিন্ধো, ৰেলগেটত অলপ দেৰি হয়। অহা যোৱা কৰে? মই টিহুৰ পৰা কৰোঁ। ঠিক আছে বাৰু। তেখেতে টিহুৰ পৰা অহা যোৱা কৰে বুলি কৈছে, কিন্তু 2গৰাকী কৰ্মচাৰী এগৰাকী অনুপস্থিত। আন এটা কথা দেখুৱাম। এই কোঠাটো এতিয়ালৈকে তলা লগাই থোৱা আছে। 10:35 হৈ গ'ল। এইটো এটা কোঠা। এই কোঠাটোতো কেইবাখনো ইয়াত চকী মেজৰ ব্যৱস্থা আছে, কিন্তু এই কোঠাটোতো এতিয়ালৈকে কাৰ্যালয়ত যিসকল কৰ্মচাৰীৰ দায়িত্বত আছিল, তেওঁলোকে এতিয়ালৈকে আহি অনুপস্থিত। আন এটা কথা দেখুৱাম। সেই কোঠাটোতো চৰকাৰী কৰ্মচাৰী বহে, কিন্তু সেই কোঠাটোতো এতিয়ালৈকে এটা প্ৰকাণ্ড তলা ওলমি আছে। এয়া হ'ল আজিৰ দিনটোৰ নলবাৰী জিলাখনৰ মধুপুৰ উন্নয়ন খণ্ডৰ যিটো কাৰ্যালয়, সেই কাৰ্যালয়টোৰ দৃশ্য। ইয়াৰ অধিকাংশ বিষয়া কৰ্মচাৰীয়ে এই ধৰণে আচলতে কাৰ্যালয়ত অনুপস্থিত। 10:30 বাজি যোৱাৰ পিছতো তেওঁলোকে কাৰ্যালয়লৈ অহাটো অনুভৱ নকৰে প্ৰয়োজন, আৰু যাৰ পৰিপ্ৰেক্ষিতত এই ধৰণে দেখিবলৈ পোৱা যায় ৰাইজ আহি বিমুখ হৈ উভতিবলগীয়া হয়। মই অকণমান যদি সম্ভৱ হয়, ইয়াৰ স্থানীয় একাংশ দল সংগঠনৰ মই প্ৰতিনিধি দেখিছিলোঁ। অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ।
আমি একেলগে আহিছিলোঁ, ইয়াত দেখিছিলোঁ আপোনালোকো আহিছিল, কিবা কামত অহা বুলি কৈছিল। ইয়াত অধিকাংশ বিষয়া কৰ্মচাৰীয়ে কিন্তু অনুপস্থিত। আমি 10:30 বজালৈকে ৰ'লোঁ, 10:40 হ'বৰ হ'ল, এতিয়ালৈকে কিন্তু ইয়াত বহুখিনি কৰ্মচাৰী অনুপস্থিত। হয়, আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় মহোদয়ে যেতিয়ালৈকে মানে কৈ আছিল যে অফিচৰ কৰ্মচাৰীসকল সময়মতে আহিব লাগে, কিন্তু আমাৰ কথাটো চাওক, তেখেতে কৈছেহে কিন্তু কাৰ্যকৰী মানে আপোনালোকে নিজে প্ৰত্যক্ষ কৰিছে। 10:30 বাজি যোৱাৰ পিছতো আমাৰ মধুপুৰ উন্নয়ন খণ্ডত মানে বহু কেইগৰাকী বিষয়া বৰ্তমানে অনুপস্থিত হৈছে। তেখেতে যেতিয়ালৈকে মানে যেতিয়া ইচ্ছা তেতিয়া আহিছে, মানে তেখেতৰ নিজা খিয়ালখুচিত মানে কাৰ্যালয়লৈ আহে, তেওঁলোকে কামবোৰ কৰে। তেওঁলোকে ৰাইজৰ কাম কৰিছেনে তেওঁলোকৰ নিজৰ মানে ঘৰৰ কাম কৰি পেলাইহে ৰাইজৰ কাম কৰিবলৈ ওলাই আহিছে, সেইটো আচলতে লক্ষ্য। পাঞ্চিং মেচিন আছে, কিন্তু পাঞ্চিং মেচিনকো তেওঁলোকে গুৰুত্ব নিদিয়ে। হয়, এইটো আচলতে অতি মানে দুখ লগা কথা যে আমাৰ বিভিন্ন নিবনুৱা সমস্যা হৈছে। এই নিবনুৱা সমস্যাবোৰ মানে যদি তেওঁলোকে নোৱাৰে, তেওঁলোকৰ যদি মানে পৰিয়ালৰ সুবিধা বা তেনেকুৱা কাম আছে, তেওঁলোকে এৰি দিয়ক, আমাৰ নিবনুৱাবোৰে কাম কৰিব এই ক্ষেত্ৰত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।